হয় নিশ্চয়কৈ সোণাপুৰৰ সুমথিৰা। মই বৰ্তমান উপস্থিত আছোঁ সোণাপুৰৰ যি বান্দৰগোগ গাঁও আছে, এই বান্দৰগোগ গাঁৱৰ এখন কমলাৰ বাগানত আছোঁ। আচলতে খুব সুন্দৰ প্ৰাকৃতিক পৰিৱেশ। মই প্ৰথমতে ইয়াৰ কিছু দৃশ্যাংশ দেখুৱাবলৈ মোৰ সহযোগীক অনুৰোধ জনাইছোঁ। সুন্দৰকৈ কমলা ইয়াতে লাগি আছে। ইয়াৰ দুজন শিক্ষিত যুৱকে এই কমলা খেতি কৰিছে। তেওঁলোকে আচলতে খুব সুন্দৰ এক প্ৰয়াস কৰিছে। স্বাৱলম্বী হোৱাৰ এক সুন্দৰ নিদৰ্শন বুলি ক'ব লাগিব। এই কমলা খেতিৰ জৰিয়তে তেওঁলোকে নিজৰ পৰিয়ালটো পোহপাল দিছে আৰু গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰাৰ ক্ষেত্ৰত ই এক আদৰ্শ বুলি ক'ব লাগিব। এই যুৱকজন মোৰ ওচৰত আছে, মই তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। দাদা, আপোনালোকে এই যি কমলা খেতি কেতিয়া আৰম্ভ কৰিছিলে বা কিমানমান মাটিত এই কমলা খেতি কৰিছে? সেই কমলা খেতিত 5 বিঘা আছে আৰু মোৰ এই ককা দিনৰ পৰা সেইটো খেতি আমি কৰি আছোঁ আৰু এতিয়া মই নিজেও তাতে কাম কৰি আছোঁ আৰু মোৰ লগৰ এজনো আছে। দুজন মিলিকে সেই কামটো আমি আৰম্ভ কৰি আছোঁ। যদি আমি কওঁ এই কমলা খেতিৰ পৰা বছৰেকীয়া যদি আমি আয় বুলি এটা কথা আমি ধৰি লওঁ, আপুনি কিমানমান টকাৰ আচলতে হেৰি পাবলৈ সক্ষম হয় বছৰত? আমি বছৰ কমলাৰ 50 পৰা 60 হাজাৰৰ ইনকাম কৰোঁ। 50,000 পৰা 60,000 টকা। আৰু এই যিসমূহ কমলাৰ যি পুলিসমূহ, এই পুলিসমূহ আপোনালোকে ক'ৰ পৰা আনে বা কেনেকৈ উৎপাদন কৰে? আমি নিজে কমলা খাইকে সেই গুটিটো আমি নিজে নাৰ্চাৰী লগাইকে তাৰ পৰা যেতিয়া এই পুলি আহে সেই পৰা বাগানটো চাফা কৰিকে লগাওঁ। হয়, ক'ব লাগিব আচলতে খুব সুন্দৰ প্ৰয়াস। আচলতে তেওঁলোকে ইয়াৰ যিসমূহ পুলি লগাবৰ কাৰণে যিসমূহ পুলিৰ প্ৰয়োজন হয়, সেই পুলিসমূহ তেওঁলোকে নিজে ইয়াতে উৎপাদন কৰে আৰু সেই পুলিৰ পৰাই যি এতিয়া বৰ্তমান 5 বিঘা মাটিত এই কমলা খেতি কৰিছে আৰু হয়তো ভৱিষ্যতে আৰু সম্প্ৰসাৰিত কৰিব। আৰু মই শেষত আহ, আৰু এটা কথা জানিব বিচাৰিম আৰু তেওঁৰ লগৰ সতীৰ্থ এজন আছে যে দাদা, আপোনালোকে এই কমলা খেতিৰ ক্ষেত্ৰত যি আগভাগ লৈছে, চৰকাৰৰ ফালৰ পৰা কিবা সুবিধা পাইছে নেকি? চৰকাৰৰ পৰা আমি একো পোৱাই নাই। বৰ্তমান আমি চৰকাৰৰ যিমান লগ ধৰিব আমাক সহায়েই নকৰে। কিবা অনুৰোধ জনাবনে, চৰকাৰৰ পৰা কিবা বিচাৰিবনে? চৰকাৰে কিন্তু আমাক অলপ সহায় কৰে। আমি ভাল ভাল বুলি ভাবিছোঁ। তাৰপিছত চৰকাৰে এতিয়া কিবা কয় এইটো মোৰ হয়, 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 ক'ব লাগিব। নিশ্চয়কৈ আচলতে তেওঁলোকে নিজাববীয়াকৈ প্ৰয়াস কৰিছে আৰু এই ক্ষেত্ৰত যদি বিভাগীয় কৰ্তৃপক্ষ বা চৰকাৰৰ ফালৰ পৰা তেওঁলোকক কিছু সহায় কৰা হয়, আচলতে তেওঁলোকে আৰু এই কমলা খেতিৰ ক্ষেত্ৰত বা নিজৰ ভৰিত থিয় দিয়াৰ যি প্ৰয়াস